নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ ইংৰাজীৰ লেচন নম্বৰ 8 এম্ব্ৰেচিং ডিফাৰেন্স এট টেল অফ কাৰ্ছ। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে যিসকলে পাৰ্ট 1 অৰ্থাৎ 1 নম্বৰৰ প্ৰশ্ন উত্তৰখিনি চোৱা নাই, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে আপোনালোকে চাব পাৰিব। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম নাম্বাৰ 2ৰ পৰা। ইয়াৰ পৰা আজি আলোচনা কৰিম। তেনেহ'লে 2 নম্বৰত কৈছে যে গিভ ব্ৰিফ এনচাৰ টু দ্য ফ্ল'য়িং কুৱেশ্যনছ। কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। ইয়াৰ প্ৰথম এ নম্বৰ প্ৰশ্নটো কৈছে যে হাউ ডিড আৰিয়ানছ ক্লাছমেট ৰিয়েক্ট টু হিজ ডিছেবিলিটি। কৈছে যে আৰিয়ানৰ অক্ষমতাৰ প্ৰতি সহপাঠীসকলে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব এনেকৈ যে আৰিয়ান ক্লাছমেট ৰিয়েক্টেড হিজ ডিছেবিলিটি when he practiced his painting strokes with his left hand. While many admired his tenacity, a few whispered doubts about whether he could truly compete against others given his condition. Some of his fellow students even made some snide remarks. কৈছে যে আৰিয়ানে সহপাঠীয়ে তেওঁৰ অক্ষমতাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে যেতিয়া তেওঁ তেওঁৰ চিত্ৰকলাৰ অনুশীলন কৰিছিল বাওঁ হাতেৰে ষ্ট্ৰেক। বহুতে তেওঁৰ দৃঢ়তাক প্ৰশংসা কৰিলে। দুই এজনে তেওঁৰ পাৰিবনে নাই সেই বিষয়ে সন্দেহ ফুচফুচাই ক'লে তেওঁ অৱস্থা প্ৰতি লক্ষ্য ৰাখি আনৰ বিৰুদ্ধে সঁচাকৈয়ে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত বি নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত বি কৈছে যে হাউ ডিড পৃথ্বী এণ্ড ছাৰা হেল্প আৰিয়ান। কৈছে যে পৃথ্বী আৰু ছাৰাই আৰিয়ানক কেনেদৰে সহায় কৰিছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে এনচাৰটো এনচাৰ দে ৱেৰ both compassionate and emphatic when they noticed the bullying and how it affected Aryan. Both offered him unwavering support, assuring him that they believed in his ability to shine. কৈছে যে দুয়োজনেই আছিল দয়ালু আৰু সহানুভূতিশীল যেতিয়া তেওঁলোকে গুণ্ডাগিৰিত লক্ষ্য কৰিলে আৰু ই আৰিয়ানক কেনেদৰে কৰিলে। দুয়োজনে তেওঁক অটল সমৰ্থন আগবঢ়ালে, তেওঁক সেই কথা আশ্বস্ত কৰিলে তেওঁলোকে তেওঁৰ জিলিকি থকাৰ ক্ষমতা বিশ্বাস কৰিছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো চি নম্বৰটো যে চি হোৱাট হেপেন when the judges revealed the names of the winners, how did it affect Aryan? কৈছে যে বিচাৰকসকলে যেতিয়া আৰিয়ানক কেনেকৈ প্ৰভাৱিত কৰিলে তাৰ নাম প্ৰকাশ কৰিলে কি হ'ল। উত্তৰটো লিখিব লাগিব এনেকৈ যে when the judges revealed the winners, tension gripped the auditorium. The third prize was announced and Aryan's name resonated through the hall. Cheers erupted and Aryan's face lit up with an exhilarating mixture of joy and disbelief. কৈছে যে যেতিয়া বিচাৰকসকলে বিজয়ীসকলক প্ৰকাশ কৰিলে তেতিয়া উত্তেজনাই প্ৰেক্ষাগৃহত আগৰি ধৰিলে। তৃতীয় পুৰস্কাৰ ঘোষণা কৰা হ'ল আৰু হলঘৰৰ মাজেৰে আৰিয়ানৰ নামটোৱে অনুকৰণ ঘটালে। উল্লাসৰ শব্দ বিস্ফোৰণ ঘটি আৰু আৰিয়ানৰ মুখখন আনন্দ আৰু অবিশ্বাসৰ এক উল্লাসিত মিশ্ৰণে পোহৰাই তুলিলে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত
ডি নম্বৰটো কৈছে যে হাউ ডিড আৰিয়ানছ পেইণ্টিং কণ্টিনিউ টু ইনস্পায়াৰ এণ্ড আপলিফ্ট কৈছে যে আৰিয়ানৰ চিত্ৰকলা কেনেকৈ অনুপ্ৰেৰণা আৰু উৎসাহ কৰি থাকিল ইয়াৰ এনচাৰটো লিখিব লাগিব এনেকৈ যে এজ আৰিয়ান পেইণ্টিং কণ্টিনিউড টু ইনস্পায়াৰ এণ্ড uplift the students learned an valuable lesson about the strength of unity and the beauty that flourishes when people celebrate each other's uniqueness. Aryan's art symbolized not just his talent but also the indomitable spirit that arises when people come together with compassion, courage and acceptance কৈছে যে আৰিয়ান চিত্ৰকলাৰ অনুপ্ৰেৰণা আৰু উৎসাহ অব্যাহত থকাৰ লগে লগে ছাত্ৰ ছাত্ৰীয়ে সকলে শিকিলে ঐক্যৰ শক্তি আৰু মানুহে ইজনে সিজনৰ স্বীকাৰতাক উদযাপন কৰিলে সৌ সৌন্দৰ্য ফুলি উঠে তাৰ বিষয়ে মূল্যৱান শিক্ষা আৰ্যৰ শিল্পই কেৱল তেওঁৰ প্ৰতিভাৰ প্ৰতীক নাছিল মানুহে যেতিয়া উদ্ভৱ হয় সেই অদম্য মনোভাৱৰ প্ৰতীক আছিল আহা একেলগে দয়া সাহস আৰু গঠনযোগ্যতাৰে এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ 3 নম্বৰখিনি কৈছে যে ৰাইট ৱেদাৰ দ্য ফ্লোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ কৈছে যে তলৰ উক্তিবোৰ সঁচা নে মিছা লিখিব দিছে ইয়াৰে প্ৰথমটো দি আছে যে এ নম্বৰটো আৰিয়ান হেড এ ডিসেবিলিটি এইটো হৈছে অৰ্থাৎ আৰিয়ান অসমতা আছিল এইটো হৈছে শুদ্ধ অৰ্থাৎ ট্ৰু বি নম্বৰটো কৈছে যে আৰিয়ান ওয়াজ গুড এট প্লেইং ক্ৰিকেট কৈছে যে আৰিয়ান ক্ৰিকেট খেলাত ভাল আছিল এইটো ফলছ অৰ্থাৎ মিছা তাৰপিছত সি নম্বৰটো কৈছে যে ইয়াৰ পিছত সি এভৰিৱান এডমিৰেটেড হিজ টিনাচিটি অৰ্থাৎ তেওঁৰ দৃঢ়তাক সকলোৱে প্ৰশংসা কৰিছিল এইটো মিছা অৰ্থাৎ ফলছ লিখিম এইটো তাৰপিছত ডি নম্বৰটো কৈছে ইয়াৰ পিছত আৰিয়ান ফেল্ট গ্ৰেটফুল টুৱাৰ্ডছ পৃথিৱী এণ্ড সাৰা কৈছে যে পৃথিৱী আৰু সাৰাৰ প্ৰতি আৰিয়ানৰ কৃতজ্ঞতা অনুভৱ কৰিছিল এইটো সঁচা অৰ্থাৎ ট্ৰু তাৰপিছত ই নম্বৰটো কৈছে ইয়াৰ পিছত পৃথিৱী ফেচ লিড আপ উইথ এন এক্সিলাৰেটিং মিক্সাৰ অফ জয় এণ্ড ডিছবিলিভ কৈছে যে পৃথিৱীৰ মুখখন আনন্দ আৰু অবিশ্বাসৰ এক উল্লাসিত মিশ্ৰণেৰে পোহৰাই তুলিছিল এইটো এনচাৰটো হ'ব ফলছ অৰ্থাৎ মিছা আজিলৈ ইমানে আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয় আজিলৈ ইমানে ধন্যবাদ